হেল্ল' ষ্টুডেণ্টছ, মই তোমালোকৰ সৌৰভ ছাৰ। আশা কৰোঁ তোমালোকে চবেই ভালে আছা। মই চবকে ইউফৰিয়া একাডেমি ইউটিউব চেনেলত স্বাগতম জনালোঁ, ৱেলকাম জনালোঁ। চ' ফাইনেলি আজিৰ পৰা কণ্টেণ্ট ভিডিঅ' আমি দিয়া ষ্টাৰ্ট কৰিম। বহুতে বাৰু মেছেজ হোৱাটছএপত, ফেচবুকত, ফোনতে বহুতকেইটা মেছেজ পালোঁ যে ছাৰ আপুনি ভিডিঅ'জ বনাই আছে বাৰু, ইমান দিনতো ভিডিঅ' বনোৱাই নাই। আপুনি ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিলে, বাট মেক্সিমাম ভিডিঅ'জ আপোনাৰ এক্সামৰ এনালাইচিছ ভিডিঅ' হৈ আছে, কাট অফ ডিছকাশ্যন হৈ আছে, বা আপুনি ADRE 2.0 কাট অফ লৈ কথা ক'লে, বা আপুনি ADRE 3.0 হ'বনে নাই, যিকেইটা ভিডিঅ'ত আপোনালোকৰ ফালৰ পৰা মই বহুত মৰম পালোঁ। এটা সৰু ইউটিউব চেনেল হিচাপে আপোনালোকে যিমানখিনি মৰম দিলে, সেইটো বহুত আই এম একচুৱেলি কমপ্লিট আমাৰ ইউফৰিয়া একাডেমিৰ টীম বহুত গ্ৰেটফুল যে আপোনালোকে ইমানখিনি মৰম দিছে। চ' যি হওক, আজিৰ পৰা আমি আমাৰ এটলিষ্ট মই নিজৰ ফালৰ পৰা ৰিজনিং আৰু মেথছৰ যিটো ভিডিঅ' বনাম বুলি মই কৈছোঁ ৰেগুলাৰলি। আজি এইটো ফাৰ্ষ্ট ক'ব পাৰে, বিকজ অলৰেডি এই চেনেলত আপোনালোকে কেইটামান মেথছৰ ভিডিঅ' পাব, যিটো বাৰু পাৰ্চেণ্টেজ শতাংশ চাপ্টাৰৰ ভিডিঅ' অলৰেডি বনোৱা হৈছিল বাৰু কেইটামান। ইয়াৰ পিছত বস্তুখিনি ডিছকণ্টিনিউ হৈছিল, ভিডিঅ'খিনি কণ্টিনিউ দিয়াটো বাৰু মোৰ কাৰণে পচিবল হৈ উঠা নাই। বাট এতিয়াৰ পৰা আকৌ ৰেগুলাৰলি ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম। আৰু আজি ৰিজনিঙৰ এটা বহুত ইম্পৰ্টেণ্ট আৰু বহুত এটা ইণ্টাৰেষ্টিং চাপ্টাৰ লৈ আহিছোঁ, যিটো হ'ল মিচিং নাম্বাৰ, হয়নে? মিচিং নাম্বাৰ এইটো আমি চবেই জানো। এইটো অকল বাৰু পাৰ্টিকুলাৰ এটা এক্সাম নকওঁ যে অকল ADRE কাৰণে ইম্পৰ্টেণ্ট, এনেকৈ নহয় বাৰু। ADRE কওক, আপুনি RRB NTPC, এনেকৈ RRB NTPCৰ আপোনালোকৰ মাজত বহুতে ফৰ্ম ফিল আপ কৰিছে, RRB গ্ৰুপ ডিৰ বহুতে ফৰ্ম ফিল আপ কৰিছে। চ' RRB গ্ৰুপ ডি, RRB NTPC, SSC যিবিলাক এক্সাম, CGL কওক, CHSL কওক, GD, MTS, আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ADRE কওক, আছাম পুলিচ, DME, গোটেইকেইটা এক্সামৰ কাৰণে এই পাৰ্টিকুলাৰ চাপ্টাৰ মিচিং নাম্বাৰ কিন্তু বহুত এটা ইম্পৰ্টেণ্ট চাপ্টাৰ হয়। এইটো আমি চবেই অলৰেডি জানো কথাখিনি। চ' কেইটামান কুৱেশ্যনছ লৈ আহিছোঁ। এইটো এটা ওৱান শ্বট ভিডিঅ' হ'ব। ওৱান শ্বট ভিডিঅ' মানে মই বাৰু বহুত বেছি কুৱেশ্যন কৰাম এনেকৈ নহয়। মই কোনো ভিডিঅ'ত বা কোনো ক্লাছত এনেকৈ নহয় মই বহুত বেছি কুৱেশ্যন কৰাম, নহয়। মই অকল টাইপ অফ কুৱেশ্যনছ কভাৰ কৰাত ট্ৰাই কৰিম। এইটো সদায় এইটো মোৰ ইণ্টেনশ্যন থাকে যে মই আপোনাক 500,000 কুৱেশ্যন কৰাৰ লাভ নাই। কি ধৰণৰ, কি টাইপ অফ কুৱেশ্যনছ এক্সামত আহে, সেইটো যদি মই কভাৰ কৰিব পাৰোঁ, আপোনালোকে ভাল এটা আণ্ডাৰষ্টেণ্ডিং পাব। ইয়াৰ পিছত আমাৰ ইউটিউব চেনেল, আমাৰ গ্ৰুপ যিটো বনোৱা হৈছে, সেইটো লিংক অলৰেডি আপোনালোকে এই পাৰ্টিকুলাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাব। তাতে যদি আপোনালোকে জইন কৰে, নিশ্চয়কৈ প্ৰেক্টিছ শ্বীট আপোনালোকক দিয়া হ'ব। প্ৰেক্টিছ শ্বীটত এই মিচিং নাম্বাৰ, অকল মিচিং নাম্বাৰ নহয় বাৰু, কমপ্লিট মেথছ, কমপ্লিট ৰিজনিঙৰ চাপ্টাৰ ৱাইজ আকৌ এটাকৈ শ্বীট আপোনালোকক দিয়া হ'ব। তাতে আৰু ইয়াতে যদি মই চাপোজ 10টা কুৱেশ্যন কৰাওঁ, তাতে আপোনালোকে 50টা 40টা কুৱেশ্যন পাব প্ৰেক্টিছৰ বাবে, হয়নে? সেইবিলাক আপুনি ছল্ভ কৰিব, কিবা কনফিউশ্যন থাকিলে মোক আকৌ ক'ব পাৰিব, ঠিক আছে? চ' ইয়াতে বাৰু মই যিটো টাৰ্গেট দিছোঁ বাৰু 10টা কি 12টামান কুৱেশ্যনছ কৰিম, অলপ বেলেগ ধৰণৰ কুৱেশ্যন, যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ হয়, হয়নে? যেনেকৈ এই দুটা কুৱেশ্যনে বাৰু আপোনাৰ RRB NTPCত অহা কুৱেশ্যন, এনেকৈ বাৰু নেক্সট দুটামান কুৱেশ্যন SSCৰ পৰাও চিলেক্ট কৰা হৈছে, এনেকৈ বাৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি ডিছকাছ কৰিম। আৰু পলম নকৰাকৈ আমি এতিয়া লাহে ধীৰে ষ্টাৰ্ট কৰোঁ। অ'কে, চ' ফাৰ্ষ্ট কুৱেশ্যন, এইটো বাৰু ফাৰ্ষ্ট কুৱেশ্যন আপোনালোকে চাব পাৰে যে ইয়াতে বাৰু নম্বৰ কেইটা দিয়া আছে, 4, 9, 20, 43, 90। এই নম্বৰটো আপোনাক ওলাব লাগে, এই কুৱেশ্যন মাৰ্ক দিয়া নম্বৰটো ওলাব লাগে, অপশ্যন কেইটা দিয়া আছে। অ'কে, চ' ইয়াতে আমি এটা বস্তু চাব পাৰোঁ যে ইয়াতে চাব পাৰে যে 4ৰ পৰা যে 9 আহি আছে, কেনেকৈ আহিলে বাৰু? 4ৰ লগত যদি মই ইনটু 2 কৰোঁ, ইনটু 2, 4 2 যা 8, 4 2 যা কিমান হ'ল 8, আৰু লগতে যদি 1 যদি প্লাছ কৰোঁ, হয়নে? মানে মই কি ক'ব গৈ আছোঁ যে 4 × 2 + 1 যদি কৰা হয়, 4 2 যা 8 + 1 হৈ গ'ল 9। এতিয়া 9ৰ পৰা আহিছে বাৰু 20, 9ৰ লগত আকৌ মই এটা 2 মাল্টিপ্লাই কৰিম, কিন্তু যে প্লাছ কৰা বস্তুটো কিন্তু 9 2 যা 18, ইয়াতে প্লাছ কৰিব লগা হ'ল 2, 9 2 যা 18 + 2 হৈ গ'ল কিমান? 20। এতিয়া আকৌ 20ৰ লগত মই কি ইনটু কৰিম? 20 × 2, 20 × 2 40, কিন্তু মই এতিয়া প্লাছ কৰিব লাগিল কি? +3, মানে 43। ইয়াৰ পিছত 43ৰ লগত আকৌ 2 মাল্টিপ্লাই হ'ব, 43 × 2 86, +3 যদি কৰা হয়, 86 + 3 যদি কৰা হয়, চৰি 86 + 3 নহয় বাৰু, +4 হ'ব, হয়নে? +4 হ'ব। 86 + 4 হ'লে কিমান হৈ আছে বাৰু আমাৰ? 90 হৈ আছে। এতিয়া 90ৰ পৰা যে এইটো লাগে, আমি কি কৰিম? 90 × 2 নিশ্চয় কৰা হ'ব, যিটো আমাৰ কিমান হ'ব বাৰু? 180। ইয়াতে বাৰু 1 প্লাছ হ'ল, 2 প্লাছ হ'ল, 3 প্লাছ হ'ল, 4 প্লাছ হ'ল, ইনটু 2, এইটো বাৰু ফিক্সড, মই বাৰে 2য়েদি মাল্টিপ্লাই কৰি আছোঁ, 2য়েদি গুণ কৰি আছোঁ, কিন্তু যি নম্বৰটো বাৰু ইয়াতে প্লাছ হৈ আছে, যোগ হৈ আছে, এইটো কিন্তু এটাকৈ বাঢ়ি আছে, 1 2 3 4। চ' নেক্সট নম্বৰ 90 × 2 নিশ্চয় হ'ব, 90 × 2 মানে 180 নিশ্চয় হ'ব, কিন্তু লগত প্লাছ কৰা নম্বৰটো কি হ'ব? 1 2 3 4, নেক্সট হ'ব +5, মানে 180 + 5, এনচাৰ উইল বি 185। Answer will be 185. সেইটো হ'ল আমাৰ answer. 185 is the correct answer.
185 ইজ দ্য কাৰেক্ট এনচাৰ। ক্লিয়াৰ হৈছে নে? আশা কৰোঁ ক্লিয়াৰ হৈছে বাৰু। 185 ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চাম এতিয়া। নেক্সট কুৱেশ্যনটো চাম, ঠিক আছে। ইয়াতে বাৰু আমাৰ এইটো হ'ল কুৱেশ্যন মাৰ্ক, ইয়াতে কুৱেশ্যন মাৰ্ক দিয়া আছে। এইটো এটা ফিগাৰ হয়, এইটো এটা ফিগাৰ হয়, এইটো এটা ফিগাৰ হয়। চ' ইয়াতে নম্বৰকেইটা অলপ আমি চাম বাৰু। কি দিয়া আছে? 4, 5, 11, 2 আৰু ভিতৰত দিয়া আছে 8। অ'কে, কি কৰিব পাৰোঁ আমি? অ'কে, চাব, এই 4 আৰু এই 11 যদি আমি প্লাছ কৰোঁ, 4 আৰু 11 যদি প্লাছ কৰোঁ, 4 প্লাছ 11, আৰু এই 5 আৰু এই 2 যদি মই প্লাছ কৰোঁ, 5 প্লাছ 2 যদি কৰোঁ, ঠিক আছে, আৰু মাজত এটা মাইনাছ বহাই দিম। 4 প্লাছ 11 কিমান হ'ব বাৰু? 15, আৰু মাইনাছ 5 প্লাছ 2 কিমান হ'ব? 7। 15 মাইনাছ 7 হৈ গ'ল 8। দিছ ইজ ইয়ৰ 8। ইয়াতে আহি গ'ল 8, হয়নে নাই? নেক্সট আকৌ ছেম 20 আৰু এই 10 আমি প্লাছ কৰিম, 20 আৰু 10 আমি প্লাছ কৰিম, আৰু 8 আৰু 6 আমি ইফালে প্লাছ কৰিম, 8 আৰু 6 প্লাছ কৰিম, মাজতে বাৰু মাইনাছ বহাই দিম। 20 প্লাছ 10 কিমান হ'ব বাৰু? 30, আৰু 8 প্লাছ 6 কিমান হ'ব? 14। মাইনাছ যদি কৰা হয় কিমান পাম আমি? 16। এই হ'ল তোমাৰ 16। চিমিলাৰলি নেক্সট আমি এতিয়া এনচাৰ ওলাবই পাৰিম। 15 প্লাছ 8 কৰা হ'ব, হয়নে নাই? 15 আৰু 8 প্লাছ কৰা হ'ব, আৰু এইফালে 3 আৰু 6 প্লাছ কৰা হ'ব, 3 আৰু 6 প্লাছ কৰা হ'ব, 3 আৰু 6 প্লাছ কৰা হ'ব, মাজত এটা মাইনাছ বহাই দিম। 15 প্লাছ 8 হৈ গ'ল ইয়াতে 23, 6 প্লাছ 3 হৈ গ'ল 9। যদি মই মাইনাছ কৰোঁ মই কিমান পাম? মাইনাছ কৰিলে কিমান পাম বাৰু? 14। মাইনাছ কৰিলে কিমান পাম? 14, 14। চ' আমাৰ অপশ্যন 14 ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন 14 আমাৰ কাৰেক্ট এনচাৰ। এই হ'ল আমাৰ ফাৰ্ষ্ট দুটা কুৱেশ্যন। চাওঁ আৰু কুৱেশ্যন নম্বৰ 3 আৰু কুৱেশ্যন নম্বৰ 4 এতিয়া চাম বাৰু। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 আৰু কুৱেশ্যন নম্বৰ 4 এতিয়া আমি কৰিম বাৰু, ঠিক আছে। অ'কে, বহুত ইজি কুৱেশ্যন হয় বাৰু, ঠিক আছে। একেবাৰে ইজি কুৱেশ্যন হয়, কোনো ইয়াতে টান বস্তুৱে নহয়, চাব পাৰে। চাব বাৰু, 16 ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। 16ৰ পৰা 16ৰ পৰা 18 হ'ল, 16ৰ পৰা 18, 18ৰ পৰা 20, 20ৰ পৰা 22। আমি চবে অলৰেডি গমেই পাইছোঁ এনচাৰ কি হ'বলৈ গৈ আছে। কি হৈ আছে বাৰু? 16ৰ পৰা 18 মানে বেচিকেলি প্লাছ 2 হৈ আছে, 2 প্লাছ হৈ আছে বাৰু। 18ৰ পৰা 20 মানে প্লাছ 2 হৈ আছে, 20ৰ পৰা 22 মানে প্লাছ 2 আকৌ, 22ৰ পৰা যদি মই প্লাছ 2 যদি কৰোঁ, 22ৰ লগত যদি 2 যদি যোগ কৰা হয় হ'ব 24, 24ৰ লগত যদি 2 যোগ কৰা হয় হ'ব 26, 26ৰ লগত যদি 2 যোগ কৰা হয় আমাৰ এনচাৰ হ'ব বাৰু 28। আমাৰ এনচাৰ হ'ব 28, মানে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ল, ঠিক আছে নে? কোনো কনফিউশ্যনটো নাই চাগে। কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 4, ঠিক আছে। কি হ'ব ইয়াতে? অ'কে, চাব, 5ৰ পৰা 5, 5, 10, 10, 30। অ'কে, কি হৈ আছে বাৰু? 5ৰ লগত যদি মই 1 দি মাল্টিপ্লাই কৰোঁ, 1 দি গুণ কৰোঁ, 5 1 ইজ 5, 1 দি কৰিলোঁ, এতিয়া 2 দি মাল্টিপ্লাই কৰিলোঁ, 2 দি গুণ কৰিলোঁ, 5 2 is 10। ফাৰ্ষ্টত 1 দি মাল্টিপ্লাই আছিল, তাৰপিছত 2 দি মাল্টিপ্লাই হ'ল। এতিয়া 3 দি মাল্টিপ্লাই কৰিম, 3 দি ইনটু 3, 10 3 is 30। এতিয়া ইনটু 4, 30 ইনটু 4 120। এতিয়া অবভিয়াছলি এইটো কি হ'ব লাগে? তাৰমানে 120 ইনটু 5 হ'ব লাগে, যিটো বাৰু অবভিয়াছলি আমি চেক কৰিম বাৰু, বাকী দুটা নম্বৰ আমি চেক কৰিম। বাট 120 ইনটু 5 কিমান আহি আছে বাৰু আমাৰ? 600। 600ৰ লগত যদি আমি 6 মাল্টিপ্লাই কৰোঁ, ঠিকে আছে বাৰু। 6 6 দা 36, 6 6 দা 36, লগত বাৰু দুটা 0 ফ্ৰী দিয়া হ'ব, 3600। এতিয়া আকৌ লগত যদি মই 7 যদি মাল্টিপ্লাই কৰোঁ, ঠিকে আছে, 36 ইনটু 7 কৰি চোৱা, তুমি 252 পাবা, লগত দুটা 0। তাৰমানে ইয়াতে আমাৰ এনচাৰ কি হ'ব বাৰু? 600 ইজ ইয়ৰ এনচাৰ। 600, অপশ্যন ডি, 600 ইজ ইয়ৰ এনচাৰ। আৰু ইয়াতে তোমাৰ এনচাৰ কি আছিল? 28, 28। এটা সৰু কথা মাজতে মই অলপ কৈ দিওঁ, কুৱেশ্যন নম্বৰ 5 আৰু 6 কৰাৰ আগতে সৰু কথা মই কৈ দিওঁ বাৰু। বস্তুখিনি এনে হ'ব নালাগে যে কিবা এটা ভিডিঅ' চাৰে বনাই আছে আৰু মই এনে কৈছোঁ, নহয়। তোমালোকে ভিডিঅ'টো চোৱাৰ সময়ত যদি ঘৰত আছা, প্লিজ অলপ পেন পেপাৰ এটা লৈ লোৱা, এটা পেন পেপাৰ লৈ অলপ বহা। কিবা যদি নহয়, ঘৰত নহয়, বেলেগ ঠাইত কিবা বাছত আছা, কিবা অফিচত গৈ আছা, বা অফিচৰ পৰা আহি আছা, বা কিবা কলেজত গৈ আছা, চ' এটা জাষ্ট এটা সম্ভৱ যদি হয়, এটা কাগজ এটা ওলাই লোৱা। কুৱেশ্যনখিনি মই ছল্ভ কৰাৰ আগত তোমালোকে ভিডিঅ'ত তাতে কুৱেশ্যনটো চোৱাৰ লগে লগে ভিডিঅ'টো পজ কৰা, ভিডিঅ'টো পজ কৰি নিজে আগতে তোমালোকে ট্ৰাই কৰা। বহুত কিবা মই মানে টাফ কুৱেশ্যন কিন্তু দিয়া নাই, একেবাৰে ইজি। আজি বাৰু ফাৰ্ষ্ট ভিডিঅ', তো ফাৰ্ষ্ট ভিডিঅ'ত মই বহুত টাফ কুৱেশ্যন দিবতো বিচৰা নাই, ডিফিকাল্ট কুৱেশ্যন দিয়াটো বিচৰা নাই, মই ইজি কুৱেশ্যনে দিছোঁ। বাট মোৰ চলিউশ্যনখিনি দেখাৰ আগত তোমালোকে নিজে ট্ৰাই কৰা,
হয়নে যদি তোমালোকে আজি বাৰু যিকেইটা কুৱেশ্যন মই লৈ আহিছোঁ তোমালোকে যদি মোৰ সলিউশ্যনটো চোৱা আগতে তোমালোকে যদি সলভ কৰিব পাৰা সেইটোৱে বাৰু মানে বহুত ডাঙৰ এটা কনফিডেন্স বুষ্টাৰ যিকেইটা কুৱেশ্যন দিছিলে গোটেইকেইটা কুৱেশ্যন নিজেই পাৰিলোঁ চ' নেক্সট যেতিয়া ভিডিঅ' মই বনাম লেভেলটো অলপ মই বঢ়াই পিনে কুৱেশ্যন কেইটা দিম হয়নে লাহে লাহে এই বস্তুটো বাৰু লাহে লাহে হোৱা বস্তু ইটছ এ কণ্টিনিউৱাছ প্ৰচেছ যিটো ইম্প্ৰুভমেণ্ট যিটো হোৱাৰ কথা কণ্টিনিউৱাছ মই বহুত বেছিক কেইটা কুৱেশ্যনছ লৈ আহিছোঁ মই কিবা মানে টাফ কুৱেশ্যন আজি কিন্তু অনা নাই কিন্তু বাট মোৰ সলিউশ্যনখিনি চোৱাৰ আগত তোমালোকে নিজে প্লিজ এইটো বৰ এটা হাম্বল ৰিকুৱেষ্ট থাকিল তোমালোকে নিজে আগত ট্ৰাই কৰা ইয়াৰ পিছত মোৰ সলিউশ্যনখিনি তোমালোকে চোৱা ঠিক আছে এতিয়া আমি কুৱেশ্যন নম্বৰ 5 আৰু কুৱেশ্যন নম্বৰ 6 এতিয়া আমি কৰোঁ বলক এতিয়া আমি কুৱেশ্যন নম্বৰ 5 আৰু কুৱেশ্যন নম্বৰ 6 সলভ কৰিম ওকে 5 নম্বৰ কুৱেশ্যন সলভ কৰাৰ আগত এটা বহুত সিম্পল বস্তু আৰু আশা কৰোঁ আপোনালোকে সবে গমে পায় এটো হ'ল যে ই জো টি এই ফৰ্মুলাটো চাগে আপোনালোকে নিশ্চয় গম পায় হয়নে নাই ই জো টিটো কি হ'ল যে আমাৰ ইংলিছ এলফাবেটত এৰ পৰা জেড লৈকে আমি যাওঁ টোটাল কেইটা এলফাবেট আছে 26 এলফাবেট আছে তাতে যদি আমি নাম্বাৰিং যদি দিওঁ তেতিয়া 1ক আমি এটা অবভিয়াছলি এটা চেপ্টাৰ আছে লেটাৰ এনালজি বুলি চেপ্টাৰৰ নাম হ'ল লেটাৰ এনালজি একচুয়ালি এনালজি চেপ্টাৰৰ তিনিটা পাৰ্ট হয় লেটাৰ এনালজি নাম্বাৰ এনালজি আৰু এটা হ'ল জিকে এনালজিটো বাৰু তাতে কিবা ট্ৰিক্স একো নাই তাতে বস্তুখিনি বেলেগ বেলেগ আমাৰ জিএছ ৰিলেটেড কুৱেশ্যনছ আহে সেইটো আমাৰ কৰাৰ প্ৰয়োজন নাই আমি আমাৰ জিএছৰ পৰা বস্তুখিনি কভাৰ হ'ব বাট লেটাৰ এনালজি আৰু নাম্বাৰ এনালজিত আমি ছেপাৰেটকৈ নিশ্চয়কৈ এটা ক্লাছ আমি কৰিম ঠিক আছে সেই লেটাৰ এনালজিত আমি এইটো পাম আশা কৰোঁ আপোনালোকে অলৰেডি বস্তুখিনি গম পায় যে আমি যদি নাম্বাৰ যদি বহাওঁ এ 1 হ'ব আৰু জেড হ'ব 26 যদি আমি এইটো কয় ফৰৱাৰ্ড ৰেংকিং মানে বস্তুখিনি অলপ বুজাৰ ট্ৰাই কৰা যে এ বি চি ডি ই এফ এনেকৈ আমি লাষ্টলৈকে এক্স ৱাই জেড আমি শেষ কৰোঁ চ' এ যদি 1 হয় বি হ'ব 2 চি হ'ব 3 ডি হ'ব 4 ই হ'ব 5 এনেকৈ আমি গৈ থাকোঁতে আমি জেড এক্স হ'ব আমাৰ 24 ৱাই হ'ব আমাৰ 25 আৰু আমাৰ জেড হ'ব আমাৰ 26 এইটো কয় ফৰৱাৰ্ড ৰেংকিং আৰু ব্যাকওয়ার্ড র্যাঙ্কিংটো কি হয় ব্যাকওয়ার্ড র্যাঙ্কিং মানে জেড এই জেডক আমি 1 বুলি কম জেডক আমি 1 বুলি এসাইন কৰিম জেড হ'ল 1 ৱাই হ'ল 2 এক্স হ'ব 3 এনেকৈ যদি গৈ থাকোঁ আমাৰ এ হ'ব কিমান এ হ'ব আমাৰ 26 এই 1ৰ পৰা এৰ পৰা জেড লৈকে যেতিয়া যাম এইটো কোৱা হ'ব ফৰৱাৰ্ড ৰ্যাঙ্কিং ফৰৱাৰ্ড মানে আমি আগফালে গৈ আছোঁ ফৰৱাৰ্ড ৰ্যাঙ্কিং এইটো বাৰু এতিয়া নোট কৰাৰ প্ৰয়োজন এইবিলাক মই পিছত আকৌ দেৰিকৈ ভালকৈ ডিটেইলছত কৰাম বেলেগ চেপ্টাৰত লেটাৰ এনালজি যেতিয়া আমি কৰিম এইবিলাক মই ডিটেইলছত শিকাই দিম ভালকৈ নোটখিনি দি দিম বাৰু বাট জাষ্ট এতিয়া অলপ বুজাৰ কাৰণে মই কৈ আছোঁ যদি মই জেডৰ পৰা এ লৈকে আহোঁ এৰ পৰা যদি জেড যায় তেনেকৈ ফৰৱাৰ্ড ৰেংকিং জেডৰ পৰা এ লৈকে যদি অহা হয় এইটো কোৱা হ'ব বেকৱাৰ্ড ৰেংকিং বেকৱাৰ্ড মানে মই পিছফালৰ পৰা গৈ আছোঁ জেডৰ পৰা এ লৈকে গৈ আছোঁ এতিয়া কথা হ'ল এইটো বাৰু বহুতৰ এইটো কুৱেশ্যন থাকে যে ছাৰ এ বি চি ডি 26লৈকেতো আমি কিবা যদি শ্বৰ্টকাটো আমি নিশিকোঁ মই এনেও বস্তুখিনি অলপ এনেকৈ কাউণ্ট কৰি ওলাব পাৰিম আপুনি ছাপ'জ এম বিচাৰিলে আই জে কে এনেকৈ কৰোঁতে আমি এমৰ কিবা এটা নম্বৰটো ওলাই যাম বাৰু কোনো অসুবিধা নাই বাট যেতিয়া বেকৱাৰ্ড ৰেংকিঙৰ কথা থাকে অলপ প্ৰব্লেম হয় জেড ৱাই এক্স অলপ কনফিউজন আহি গ'ল ডাব্লিউ হয় না নাই অলপ কনফিউজন আহি গ'ল কিবা শ্বৰ্টকাট আছে নেকি শ্বৰ্টকাট এটা আছে এটা সৰু শ্বৰ্টকাটো মই ইয়াতে কৈ দিওঁ বাৰু যে ফৰৱাৰ্ড ৰেংকিং প্লাছ বেকৱাৰ্ড ৰেংকিং ইকুৱেল টু সদায় 27 হয় সদায় 27 হ'ব ফৰৱাৰ্ড ৰেংকিং প্লাছ বেকৱাৰ্ড ৰেংকিং সদায় কি হ'ব 27 মানে কথাখিনি মই মানে কি ক'ব বিচাৰিছোঁ যে যদি আমি এৰ পৰা জেড লৈকে যাব বিচাৰোঁ এ বি চি ডি এনেকৈ মই জেড লৈকে যদি যাওঁ তেতিয়া এছ ছাপ'জ মই এছৰ এটা এক্সাম্পল ল'লোঁ এছ হয়নে এছৰ ফৰৱাৰ্ড ৰেংকিং তোমালোকে যদি চাওক উইদাউট এনি শ্বৰ্ট ট্ৰিক মই শ্বৰ্টকাট ট্ৰিকৰ কথা একো কোৱাই নাই মই জাষ্ট বস্তুখিনি তোমালোকক জাষ্ট বুজাই আছোঁ কি ক'ব মই মানে বস্তুখিনি জাষ্ট চিম্পলি বুজাই আছোঁ মই এছ যদি মই এনেকৈ হাতদি এনেকৈ কাউণ্ট কৰি যদি যাওঁ মই কিমান পাম 19 আৰু ফৰৱাৰ্ড আৰু বেকৱাৰ্ডৰ প্লাছ কৰিলে 27 হ'ব যেহেতু প্লাছ কৰাৰ পিছত 27 হ'বই লাগিব চ' এইটো হ'ল ফৰৱাৰ্ড ৰেংকিং তো বেকৱাৰ্ড ৰেংকিং নিশ্চয়কৈ কিমান হ'ব বাৰু 8 বিকজ 19 প্লাছ 8 27 তোমালোকে এতিয়া পিছফালৰ পৰা জেডক তুমি 1 বুলি ভাবা ৱাইক তুমি 2 বুলি ভাবা এক্সক 3 বুলি ভাবা তোমালোকে নিশ্চয়কৈ এছ ইকুৱেল টু কিমান পাবা 8 পাবা চ' ফৰ্মুলাটো হ'ল ফৰৱাৰ্ড ৰেংকিং প্লাছ বেকৱাৰ্ড ৰেংকিং ইকুৱেল টু 27 ফৰৱাৰ্ড ৰেংকিং অকল মনত ৰাখিলে হ'ল বেকৱাৰ্ড ৰেংকিং মনত ৰখাৰ কোনো প্ৰয়োজন নাই এতিয়া আকৌ ছাৰ ফৰৱাৰ্ড ৰেংকিং ছাৰ এৰ পৰা জেডলৈকে গোটেইখিনি মনত ৰাখিম নহয় এৰ পৰা জেডলৈকে গোটেইখিনি মনত ৰখাৰ প্ৰয়োজন নাই আৰু সেইটোৰ কাৰণে এই ফৰ্মুলা ই জো টি কিয় ই মানে হ'ল 5 ই হ'ব 5 জে হ'ব 10 অ' হ'ব তোমাৰ 15
টি হ'ব 20 20 আৰু y হ'ব আমাৰ 25 এই নম্বৰকেইটা মনত ৰাখিলে হ'ল জাষ্ট এই নম্বৰকেইটা মনত ৰাখিলে হ'ল ইৰ 5 হ'ব ইৰ কাৰণে 5 জেৰ কাৰণে 10 ওৰ কাৰণে 15 টিৰ কাৰণে 20 আৰু y কাৰণে 25 ইমানখিনিয়ে মনত ৰখা সাফিচিয়েন্ট স্যার এইকেইটা মই বাকি কেইটা স্যার টোটাল 26টা অ্যালফাবেট হয় আপুনি অকল 5টা কৈ আছে বাকি কেইটা কি হ'ব অসুবিধা নাই মই এছৰ কথা সুধিলো এছ যেতিয়া মই এছৰ কথা সুধিলো তোমালোকে সাবকনশিয়াস মাইন্ডত লগে লগে আহি গ'ল এছ কোন অ্যালফাবেটৰ ওচৰত এই 5টাৰ ভিতৰত কোন অ্যালফাবেটৰ ওচৰত এছ টিৰ ওচৰত এছ টি টিৰ আগত টি হ'ল 20 এছ কিমান হ'ব এক কম 19 মই তোমাক ক'লো এল 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 কেনেকৈ এল আমি এর পৰা স্টার্ট করার প্রয়োজন নাই জে কে এল জে বারু 10 কে 11 এল 12 হয়ে গেল এল যদি 12 হয় ফরওয়ার্ড র্যাঙ্কিং 12 ব্যাকওয়ার্ড র্যাঙ্কিং কিমান হ'ব 12 প্লাস 15 ইকুয়াল টু 27 ব্যাকওয়ার্ড র্যাঙ্কিং 15 হয় না নাই একদম ধুনীয়াকে মিহিকে হৈ যাব বাৰু বাটাৰৰ নিচিনা একোই নাই বাৰু হয় না নাই এটা কামিং টু দিস কোশ্চেনত আহাচোন এতিয়া চোৱা ইৰ ভ্যালু কি হ'ব আমি সবে চালো বাৰু ইৰ ভ্যালু আমাৰ হৈ আছে বাৰু ই কিমান হৈ আছে 5 এলৰ ভ্যালু তোমালোকে পাবা কিমান 12 এই দুটাক তুমি প্লাস কৰা এটো বাৰু ফরওয়ার্ড র্যাঙ্কিং হা এটো ফরওয়ার্ড র্যাঙ্কিং ইৰ ভ্যালু কিমান 5 আৰু এল হল 12 যদি প্লাস কৰা 5 + 12 17 ইয়াতে চোৱা ই কিমান 5 জে কিমান 10 দুটাক তুমি প্লাস কৰা 5 + 10 15 জে কিমান 10 এন কিমান 14 প্লাস কৰা 24 এতিয়া তোমাৰ হৈ গ'ল বাৰু সি কিমান C3 প্লাস কৰি কিমান হ'ব লাগে ইয়াতে বাৰু এনেকৈ এটা তুমি অ্যালফাবেট ভাবা যিটোৰ লগত যিটো ভ্যালু বহাই পিনে এটা প্লাস কৰিলে 29 হ'ব 3 আছে তো ইয়াতে নিশ্চয়কৈ 26 হ'ব লাগিব 26 ৰ লগত 3 প্লাস কৰিলে 29 হ'ব আৰু 26 মানে কি 26 মানে বাৰু লাষ্ট অ্যালফাবেট ইংলিছৰ লাষ্ট অ্যালফাবেট মানে জেড হ'ব তোমাৰ আনসাৰ জেড ইজ ইয়োৰ আনসাৰ জেড এটো বহুতে আৰু ইংলিশ মিডিয়াম স্কুলে স্টুডেন্টে এটো কেতিয়াবা জি বুলি কয় জেডক জি বুলিও কোৱা হয় জি হোক বাৰু আমি অ্যালফাবেটত এতিয়া প্রনাউন্সিয়েশন নাযাও বাৰু এটা বেলেগ এটা টপিক হৈ গ'ল বাট আনসার হ'ব জেড ক্লিয়ার কামিং টু দ্য নেক্সট কোশ্চেন কোশ্চেন নাম্বার 6 এই কোশ্চেনটো বাৰু প্রিভিয়াস ইয়ার কোশ্চেনৰ পৰা এই কাৰণে এটো চুজ কৰা হৈছে এই কাৰণে সিলেক্ট কৰা হৈছে যাতে মই এই কনসেপ্টখিনি অলপ ইয়াতে যাতে ডিসকাস কৰিব পাৰো বিকজ এ ভেৰি ইম্পৰ্টেন্ট কোশ্চেন কনসেপ্ট আৰু ইয়াৰ পৰা এক্সামত কোশ্চেন আহে এটো মোৰ আৰু কোৱাৰ প্ৰয়োজন তোমালোক ভালকৈ জানা মই ভালকৈ জানো বস্তুখিনি তোমালোক ইমানখিনি তোমালোক অলৰেডি প্ৰিপাৰেচন আছে তোমালোক নিশ্চয়কৈ জানা যে এই পাৰ্টিকুলাৰ টপিকৰ পৰা কোশ্চেন আহে এক্সামত কামিং টু দ্য নেক্সট কোশ্চেন ওকে এটো কি কৰা যাব কি কৰা যায় ইয়াতে ওকে চাব 15 + 20 কৰিলো 15 + 20 কিমান হল 35 -5 কৰিলো -5 এই দুটা প্লাস কৰিলো আৰু এইটো মাইনাস কৰিলো 15 + 20 -5 ইকুয়াল টু পালো 30 সিমিলারলি 8 + 10 যদি কৰা হয় 18 হ'ব -6 যদি কৰো পাম 12 সো ইয়াতে কিবা এটা ভ্যালু হ'ব ধৰিলো x কিবা এটা ভ্যালু এই ভ্যালুটো উলাব লাগে ধৰিলো x x ৰ লগত মই 8 প্লাস কৰিম x ৰ লগত 8 প্লাস কৰিম x + 8 -10 ইকুয়াল টু কি হ'ব ইকুয়াল টু 2 হ'ব হয় না নাই 8 - 10 এটা সোয়াচোন বাৰু ক্যালকুলেশনটো অলপ x 8 - 10 হ'ব বাৰু -2 আৰু এইফালে 2 এই -2 এইফালে গলে +2 হ'ব 2 + 2 + 2 ইকুয়াল টু 4 is the answer option A 4 is the answer কোনে মোক কব স্যার আপনি এইবিলাক ইমান লাহে লাহে কিয় কৈ আছে বাৰু লগে লগে আপনি ক্যালকুলেশন কৰি কৈ দিও ভাৰ্বেল ক্যালকুলেশন কৰক ইমান টাইম ললে নহব নহয় মই গম পাও ইমান টাইম ললে নহব মই গম পাও ইমান টাইম লোৱাটো বাৰু এডভাইজেবল নহয় মই নিজেই কম আজি বাৰু ফার্স্ট ক্লাস 4-5টা মান ক্লাস হ'ব যাব দি এইবিলাক আৰু ক্যালকুলেশন মই নকৰো ডাইৰেক্ট মই আনসাৰ কম কিন্তু অলপ টাইম লাগিব বস্তুখিনি স্পিডটো আনাৰ কাৰণে এটা ফাউন্ডেশন ষ্ট্ৰং কৰাটো বহুত ইম্পৰ্টেন্ট জি হোক কামিং টু কোশ্চেন নাম্বার 7 and 8 আহক কোশ্চেন নাম্বার 8 আৰু কোশ্চেন নাম্বার 9 কোশ্চেন নাম্বার 7 আৰু কোশ্চেন নাম্বার 8 কোশ্চেন নাম্বার 7 টো অলপ ইম্পৰ্টেন্ট বুলি কম বিকজ এটা বেলেগ ধৰণৰ কোশ্চেন অলপ চাব ইয়াতে কি হৈ আছে 17 7 5 আৰু 7 দিয়া আছে মাজত দিয়া আছে 104 বেসিক্যালি কি হৈ আছে এই 17 আৰু 7 ৰ মাইনাস 17 আৰু 7 ৰ মাইনাস এই দুটাক মই মাইনাস কৰিলো আৰু ইয়াতে এই দুটাক মই মাইনাস কৰিম 7 - 5
এতিয়া 17 মাইনাছ 7 যিটো আছিল এইটো হোল স্কুৱেৰ আৰু 7 মাইনাছ 5ৰ স্কুৱেৰ লগত প্লাছ ঠিক আছে নে দিছ মাইনাছ দিছ হোল স্কুৱেৰ দিছ মাইনাছ দিছ হোল স্কুৱেৰ 17 মাইনাছ 7 মানে 10 স্কুৱেৰ 10 স্কুৱেৰ কিমান হ'ব 100 7 মাইনাছ 5 মানে 2 স্কুৱেৰ মানে 4 প্লাছ কৰিলে কিমান পাম 104 এই হ'ল তোমাৰ 104 ঠিক আছে সিমিলাৰলি এই দুটা মাইনাছ হ'ব 32 মাইনাছ 24ৰ স্কুৱেৰ প্লাছ এই দুটা মাইনাছ পিছত স্কুৱেৰ 17 মাইনাছ 11 স্কুৱেৰ 32 মাইনাছ 28 32 মাইনাছ 24 হ'ব 8 স্কুৱেৰ হ'ব কিমান 64 17 মাইনাছ 11 6ৰ স্কুৱেৰ মানে 36 that is 100 এই হ'ল 100 ঠিক আছে আকৌ সেম ভাবে 52 মাইনাছ 48ৰ হোল স্কুৱেৰ প্লাছ এই দুটা ডিফাৰেন্স 57 মাইনাছ 49ৰ হোল স্কুৱেৰ 52 মাইনাছ 48 4ৰ স্কুৱেৰ মানে 16 4 যদি বৰ্গ কৰা হয় কিমান হ'ব 16 16 হ'ব 57 মাইনাছ 49 কিমান হৈ আছে 8ৰ স্কুৱেৰ 64 যদি প্লাছ কৰা হয় কিমান হ'ব 80 ইয়াতে হ'ব 80 আমাৰ অপশ্যন বি 80 ইজ দ্য কাৰেক্ট এনসাৰ 80 এই কোশ্চেনটো কাইণ্ডলি অলপ মাৰ্ক কৰি ৰাখিবচোন এই কোশ্চেনটো কাইণ্ডলি মাৰ্ক কৰি ৰাখিব ভাল কোশ্চেন হয় এইটো এটা ভাল কোশ্চেন হয়নে নাই অলপ ভাবার প্ৰয়োজন আছে ইয়াতে লগে লগে চাই পিনে ইমপ্ৰম্পটো আহি যাব এইটো অলপ ডাউট আছে যি হোক কামিং টু নেক্সট কোশ্চেন এইটো কি হৈ আছে ইয়াতে ওকে চাব 9 into 5 কিমান হ'ব 45 আৰু যদি তাৰপিছত যদি তুমি মাইনাছ যদি কৰোঁ 45ৰ পৰা মই 7ক মাইনাছ কৰিলোঁ দিছ ইনটু দিছ মাইনাছ দিছ কিমান হ'ব 9 5 = 45 minus 7 equal to 38 similarly this into this 11 into 9 হয়নে minus 22 11 9 = 99 minus 22 হৈ গ'ল কিমান 77 ঠিক আছে similarly 15 into 11 minus কিমান হ'ব 5 minus 5 15 into 11 কিমান হ'ব বাৰু 15 10 এইটো এটা কথা আছে বহুতে ক'ব 15 into 11 স্যার কেনেকৈ হ'ব স্যার 15 into 10 হে আমি গম পাওঁ 15 10 = 150 আৰু এটা 15 15 into 11 মানে 15 11 বাৰ আহিব 15 into 10 150 লগত আৰু এটা 15 যোগ কৰা 165 হৈ গ'ল কিমান 165 minus 5 কৰা that will be 160 option A is the correct answer answer এই হল তোমাৰ কোশ্চেন নম্বৰ 7 আৰু কোশ্চেন নম্বৰ 8 এতিয়া আমি কৰিম কোশ্চেন নম্বৰ 9 এন্ড কোশ্চেন নম্বৰ 10 ওকে সো এতিয়া কোশ্চেন নম্বৰ 9 আৰু কোশ্চেন নম্বৰ 10 ওকে সো কামিং টু কোশ্চেন নম্বৰ 9 কি দিয়া আছে 20 10 5 40 ওকে ঠিক আছে চাবচোন এই দুটা যদি মই ডিভাইড কৰোঁ মানে মই বেসিক্যালি ক'ব গৈছোঁ যে 20 ডিভাইডেড বাই 5 যেটো ৰিজাল্ট হ'ব হেতুৰ লগত মই মাল্টিপ্লাই কৰিম ইনটু 10 20 যদি 5 এ দি ডিভাইড কৰোঁ কিমান হ'ব 4 লগত যদি 10 মাল্টিপ্লাই কৰা হয় আহি আছে কিমান 40 এই হল তোমাৰ 40 হয় না নাই এতিয়া এটো দাও 36 ডিভাইডেড বাই 4 36 divided by 4 যেটো ভ্যালু পাম এটোৰ লগত 8 মাল্টিপ্লাই কৰিম 36 by 4 মানে 9 into 8 কিমান আহি আছে আমাৰ 72 এই হল 72 তাৰ মানে কি গম পালো সাপোজ ইয়াতে মই x বুলি ধৰিলো x ইয়াতে সাপোজ x বুলি ধৰিলো x ৰ ভ্যালু আমাক উলাব লাগে মানে 48 divided by x 48 divided by x যেটো ভ্যালু হ'ব ইনটু কি হ'ব 16 into 16 equal to কি হ'ব বাৰু 64 equal to হ'ব 64 হয় না নাই this divided by this যেটো ভ্যালু হ'ব into হ'ব 16 ৰ লগত 16 ৰ লগত মাল্টিপ্লাই হ'ব পূৰণ হ'ব এই ভ্যালুটো পাব লাগে বাকি যেটো আমি প্যাটাৰ্ন পালো ইয়াতে ওকে এতিয়া এই 64 ক 16 দি যদি কাটা হয় কিমান পাম ইয়াতে বাৰু 4 পালো মানে মই ক'ব পাৰো 48 divided by x
48 ডিভাইডেড বাই x ইকুয়াল টু কিমান পালো 4 সো x ইকুয়াল টু কি হ'ব x ইকুয়াল টু হ'ব 48 ডিভাইডেড বাই 4 48 এই 4 টো বাৰু তলত আহি যাব x টো ইফালে যাব x ইকুয়াল টু 48 4 দি ডিভাইড হ'ব आंसर আমাৰ কিমান হ'ব বাৰু आंसर হ'ব 12 आंसर will be 12 is your correct answer 12 12 হ'ব आंसर 12 12 ক্লিয়াৰ ওকে এতিয়া আকৌ এটা এলফাবেটৰ মানে আমাৰ এলফাবেটৰ আমাৰ যেটো ভ্যালুজ কেটা আমাৰ জানিব লাগে যে a ইকুয়াল টু কিমান হয় বাৰু a ইকুয়াল টু হয় 1 e ইকুয়াল টু হ'ব 5 ঠিক আছে d ইকুয়াল টু কিমান হ'ব 4 ঠিক আছে তো মই চাব পাৰো ইয়াতে 5 আৰু ইয়াতে 1 যদি মই মাজে মাইনাস কৰি দিও মাইনাস যদি মাইনাস কৰো ঠিক আছে না 5 minus 1 equal to কি হ'ব 4 মানে this minus this equal to this similarly j কিমান হ'ব j হ'ব 10 c কিমান হ'ব c হ'ব 3 10 আৰু 3 যদি মই মাইনাস কৰো হ'ব কিমান 7 জি তুমি ৰ্যাঙ্কিং সোৱা জিৰ ভ্যালু আহি আছে বাৰু 7 জিৰ ভ্যালু কিন্তু 7 এ হয় ঠিক আছে না মানে বেসিক্যালি this minus this equal to this minus this equal to this তো o কিমান হয় বাৰু o হয় 15 ইজোটি অলপ আগত কলো নহয় ইজোটি ও কিমান আছে 15 আৰু b কিমান হয় বাৰু b হয় তোমাৰ 2 15 - 2 15 - 2 কৰাৰ লগে লগে কিমান পাম বাৰু 13 যদি হয় 13 আমাৰ কি হ'ব 13 হ'ব o 13 আমাৰ কিমান হ'ব 13 will be 13 নহয় 15 - 2 ওকে 13 will be m ঠিক আছে m কেনেকৈ মনত ৰাখা বহুত সিম্পল o যদি 15 হয় আমি গম পাও m n o হল 15 n হ'ব 14 m হ'ব আমাৰ 12 হয় না m হ'ব আমাৰ 13 n হল 14 m হল 13 m will be the correct answer ওকে ঠিক আছে সো এটো বাৰু মিসিং নাম্বাৰৰ এইকেটা কোশ্চেনে থাকিল 10টা মান কোশ্চেন হল আশা কৰো কোশ্চেন কেটা গুটেই কেটা কোশ্চেন বুজাব পাৰিছো level of questions মই ক'ব পাৰো এটা কোশ্চেন সাগে অলপ ডিফিকাল্ট আছিল বাকি কেটা কোশ্চেন ইজি টু মডাৰেট হয়নে বহুত সিম্পল কোশ্চেনস আছিল আপোনালোকে যেনেকৈ ক'লো যেতিয়া নেক্সট মোৰ ভিডিওস কেটা আহিব আপোনালোকে আগতে এটো ম্যাথছে হোক বা ৰিজনিংয়ে হোক আপোনালোকে মই ভিডিওটো পজ কৰিব আপোনাৰ ফালৰ পৰা সলভ কৰিব আনসাৰটো যেতিয়া ওলাব মোৰ লগত মিলাই ললে হ'ল ঠিক আছে আৰু কমপ্লিট ভিডিওটো যেনেকৈ নহয় যে কমপ্লিট ভিডিও চাই আছো এনেকৈ নহয় আপোনালোকে এটো স্পিড 1.25 নরমাল স্পিডৰ যদি অলপ বেছি লাহে লাহে বস্তুখিনি বুজোৱা বুলি লাগিলে আপুনি স্পিডটো বঢ়াই ল'ব পাৰে 1.25 1.5 কৰি লওক আৰু বস্তুখিনি সোনকালে হেক কৰক মোৰ ফালৰ পৰা যিমানখিনি কন্টেন্ট পাব লগা আছে কন্টেন্টটো হেক কৰি আপুনি বেলেগ কিবা এটা স্টাৰ্ট কৰিব বেলেগ কিবা পঢ়া শুনা বা বেলেগ প্ৰিপাৰেচন বেলেগ সাবজেক্ট আপুনি স্টাৰ্ট কৰিব পাৰে হয়নে তো যিমান মিনিমাম সময়ত বেছি দিব পাৰে এইটোৱে লাভ হ'ব আৰু বহুত সোনকালে নেক্সট ভিডিও লৈ আহিম এটো মোৰ ফাৰ্স্ট ভিডিও আছিল আশা কৰি আপোনালোকে জনাব মোক নিশ্চয় বিকজ বহুত দিন পিছত এনেকৈ আকৌ ক্লাছ গোটেইখিনি অফলাইন ক্লাছ হেক কৰি আকৌ আপোনালোকৰ কাৰণে ভিডিও এটা ৰেকৰ্ড কৰিলো ডিজিটেল বোৰ্ড নাই যেটো বাৰু বাকি আমাৰ আজিৰ দিনত সবৰ লগতে ডিজিটেল বা স্মাৰ্ট বোৰ্ড থাকে সো মই নৰ্মাল ট্ৰেডিশনাল হোৱাইট বোৰ্ডত বস্তুখিনি বুজাই আছো সো আপোনালোকে বস্তুখিনি কোৱালিটি ওয়াইজ ঠিক পালে নে নাই মোৰ যেটো বুঝোৱাৰ যেটো পদ্ধতি মোৰ যেটো টিচিংৰ স্কিল এটো আপোনালোকে ভাল পাইছে না পোৱা নাই আপোনালোকে নেক্সট কি চ্যাপ্টাৰ বিচাৰে আপোনালোকে নেক্সট ৰিজনিংৰ কোন চ্যাপ্টাৰটো বিচাৰে ম্যাথছৰ কি চ্যাপ্টাৰ বিচাৰে নিশ্চয়কৈ মোক ক'ব আৰু একৰ্ডিংলি মই ভিডিও বনাম এনেকৈ নহয় যে মোৰ নিজৰ ইচ্ছা হিচাপে বনাই থাকিম আপোনালোকে যেনেকৈ ক'ব মই এনেকৈ কন্টেন্টখিনি মই লাহে লাহে বনাই থাকিম এট দ্য এণ্ড অফ দ্য ডে গোটেইখিনি মই সিলেবাস কৰি ম্যাথছ আৰু ৰিজনিংৰ কমপ্লিট দায়িত্ব বাৰু মই ল'লো ঠিক আছে আপোনালোকে কমেন্ট সেকশনত নিশ্চয়কৈ মোক ফিডবেকটো দিব যে ভিডিওটো ভাল লাগিল না বেয়া লাগিল আৰু কি বস্তুখিনি আপোনালোকে ইমপ্ৰুভ কৰিলে আপোনালোকে আৰু বেছি বস্তুখিনি বেছি ভাল হ'ব বা আপোনালোকৰ বেছি লাভ হ'ব আৰু সো থ্যাংক ইউ সো মাচ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব নিশ্চয়কৈ কৰিব এটো বাৰু সবৰ ওচৰত মোৰ এটা হাম্বল অনুৰোধ হাম্বল ৰিকুৱেষ্ট এটা থাকে থ্যাংক ইউ সো মাচ